গুড মৰ্নিং গাইজ। আজি আমাৰ ঘৰৰ মুখত এখন বাইক আহিছিলে, মানে বাইক আহি আছে। তো এইখন বাইক আমাৰ বেলেগ সেই বাইক আহিছিল। তো এইখনৰ প্ৰব্লেম কাষ্টমাৰ লৈ আছিলে। মিটাৰত আপোনাৰ যিটো ছাৰ্ভিচিঙৰ এলাৰ্ট আহে, এলাৰ্মটো সেইটো বন্ধ কৰিব লাগে। তো সেইটো কেনেকৈ বন্ধ কৰে, কি কৰিলে বন্ধ হয় আৰু কেনেকৈ নেক্সট আপোনাৰ তাতে ছেটিং কৰে, সেইটো আজি মই দেখুৱাম ভিডিঅ' সহকাৰে। আপোনালোকৰ ভিডিঅ'টো চাব, আপোনালোকৰ ভিডিঅ'টো ভালকৈ চাব আৰু চালে আপোনালোকৰ লাভ হ'ব, লাভৱান হ'ব পাৰিব। আহক আমি ছেটিং কৰোঁ। ছেটিঙত বস্তুখিনি কৰিম। প্ৰথমতে মই ছেটিং আছে মই অপশ্যন লাইলোঁ, যিটো আপোনাৰ ফাংচন বুলি ফাংচন, নেক্সট আছে আপোনাৰ ডিছপ্লে, নিচে জেনেৰেল, আপোনাৰ ছাৰ্ভিচত আপোনাৰ মেইনটেনেঞ্চ বুলি অপশ্যন এটা আহিব। তো অপশ্যনত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপোনাৰ এইটো তাৰপিছত আপোনাৰ আহিল অইল কিলোমিটাৰ। অইল চেঞ্জ কেতিয়া কৰিব লাগিব সেইটো এড কৰিব লাগিব। ইয়াতে আপোনাৰ ইমানখিনি আছিলে ৫,০০০ কিমান চামথিং। নেক্সট ছাৰ্ভিচত মই ৫,৯০০ কৰি মই এডজাষ্ট কৰিম। আৰু যিটো মই ছেটিং কৰিছোঁ মোৰ ওপৰতে লিখা আছে, ছেটিং ওপৰতে মাৰ্কা দিয়া আছে, যিটো ৰেড কালাৰ অৰেঞ্জ কালাৰ হয়, সেই কালাৰটো আপোনাৰ সেই বস্তুটো নহা কৰিব লাগিব। সেইটো নহা হ'লে আপোনাৰ যিটো মিটাৰৰ যিটো ফল্ট আহিছে সেইটো ক্লিয়াৰ হ'ব। 2 কিলোমিটাৰ হয়। এইবাৰ মই দি আছোঁ আপোনাক মান্থ 6 মাহমান মই প্লাছ কৰি দিলে মোটামুটি আপোনাৰ এপ্ৰিল মানত আমি ছেটিং কৰি দিম। এপ্ৰিলত ছেটিং কৰি দিয়াৰ পিছত ইয়াৰ পিছতে আপোনাৰ 2025 চলি আছে, 2026 কৰি দিব লাগিব। 2026 লগ সেইটো নহয়, নহয়। তো ইয়াৰ পৰা মই মেইনটেনেঞ্চত গুচি গ'লোঁ। এবাৰ মই লগটো চাবিটো অফ কৰি কিনে চাইলেণ্ট কি হৈছে, চাবি অফ কৰি যেতিয়া অন কৰিম, যদি চিষ্টেমটো আকৌ আহে সেইটো হোৱা নাই। আৰু যদি চিষ্টেম নাহে বস্তু ছেটিংটো সেইটো তলত যিটো মানে মাৰ্ক আছিল প্ৰথমতে, সেই মাৰ্কটো নাই। মোটামুটি আপোনাৰ প্ৰব্লেম চল্ভ হৈ গ'ল। নেক্সট আমি ইঞ্জিনিয়াৰ চেঞ্জ কৰিম। তো ইঞ্জিনিয়াৰটো ডাউন দিলোঁ। ডাউন দিয়াৰ পিছত মই এইটো ইঞ্জিনিয়াৰটো আৰু সেই ৱাছাৰটো চেঞ্জ কৰিলোঁ। আৰু কাষতে মই ৰাখিছোঁ এইটো ইঞ্জিনিয়াৰ নতুন। ইয়াতে আমি ইঞ্জিনিয়াৰ বনাম 1 লিটাৰ, আৰু এইটো ডাব্বা আহিব আমাৰ হুণ্ডা হুণ্ডা, আৰু এইটো কোনোবা এম এ লাগিব। আৰু ইয়াৰ ৱাট থাকিব আপোনাৰ 10W30। এইটো 1 লিটাৰৰ হয়। 1 লিটাৰটো গোটেই বোৰ্ড লাগিব। আৰু আপোনালোকে যেতিয়াই ভৰাই বা যেতিয়াই ইঞ্জিন চেঞ্জ কৰিব ডাব্বা ল'ব, ডাব্বা ভৰাই ভৰাব। তেতিয়া আপোনাৰ ইঞ্জিনটো কিমান ফিটিং কৰি কিনে আছে দিব পাৰিব, আৰু প্লাছ সেইদৰে আমি এইবিলাক কাম কৰি ভৰাই আছোঁ ইঞ্জিনটো। আৰু ইঞ্জিনখিনি ভৰাৰ পিছত গোটেইখিনি বস্তু চেক হ'ব, আৰু গোটেই বেলেগ চেকখিনি চেক কৰাৰ পিছত গাড়ীটো আমি কাষ্টমাৰক ডেলিভাৰী কৰিম। আজি এই ভিডিঅ'টো এনেকৈ এৰিছোঁ। আপোনালোকে ভিডিঅ'টো চাব, চেনেলটো ছাবস্ক্ৰাইব কৰিব। বাই বাই।